পুৱতিতৰা ধাৰাবাহিকখনৰ আহিবলগীয়া এপিছডৰ আজি এটি জেনেৰেল প্ৰম' মুকলি হৈছে। জেনেৰেল প্ৰম'টোৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বেদই অহিৰণক এটি চৰ মাৰিছিল। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অহিৰণৰ মাকে বেদক কৈ আছিল, যি অহিৰণক তুমি তোমাৰ শত্ৰু বুলি ভাবা, সম্পৰ্কত সি আচলতে তোমাৰ ভাইটি। আৰু তাতে শত্ৰুতা কৰি তুমি আকৌ এখন মহাভাৰতৰ পুনৰাবৃত্তি নকৰিবা। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই কৈ আছিল, বা ভিনদেউক পুলিচে এৰেষ্ট কৰিছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে কথাখিনি শুনি আচৰিত হৈ পৰিছিল। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ পুলিচ ষ্টেচন দেখুৱাইছে, য'ত বেদই কৈ আছিল, ছাৰ মোক যাবলৈ দিয়ক এবাৰ ছাৰ। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৰ কিবা এটা হৈছিল আৰু প্ৰজ্ঞাই চিঞৰি আছিল, বা কি হৈছে তোৰ? তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই মাকক চিঞৰিছিল, মা বাৰ কিবা এটা হৈছে, চোৱাহিচোন। প্ৰম'ৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ হস্পিটেললৈ ৰত্ন আৰু বিন্দু দৌৰি আহিছিলে। সেই বন্ধু বান্ধৱীসকল, এয়া আছিলে পুৱতিতৰা ধাৰাবাহিকখনৰ আহিবলগীয়া এপিছডৰ এটি জেনেৰেল প্ৰম'হে। পুৱতিতৰা ধাৰাবাহিকখন আপোনালোকে চাবলৈ পাব প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে নিশা 9 বজাত কেৱল মাথো ৰং টিভিত। সেই বন্ধু বান্ধৱীসকল, পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।